বাইদেউ বাইদেউ আছা ভালে আছে না কি খবৰ আপোনালোকৰ মই কিবা অলপমান গম পালোঁ যে মানে আপোনালোকৰ বোলে বহুত অসুবিধাত আছে সেইটো কাৰণে আহিলোঁ এতিয়া মানে এই আগত তাৰমানে কৈ দিলে যে অমুকৰ ঘৰত যাবচোন দেখা দিছে মানে আপোনালোকৰ ঘৰটো এই ঘৰ দুৱাৰ নাই আনটো মানে বহুত দুখ কষ্টৰ মাজত আছে বুলি ক'লে সেইকাৰণে মই আহি আপোনাক মই মাতিলোঁ ভাল পালি নে বেয়া পালি মাতাৰ কাৰণে আপোনালোকৰ কাৰণে মই প্ৰথমে এইখন মই আগবঢ়ালোঁ এইটো গ্ৰহণ কৰিব এতিয়া ঠাণ্ডা ছিজন মই যেনেকুৱা কোমল উৰি থাকোঁ আপোনালোকেও সেনেকৈ উৰি থাকক মোৰ সেইটো কামনা আৰু আপোনাৰ ল'ৰা ছোৱালী হাজবেণ্ড নোৱাৰে অঁ মাইনা এটা বাবু এটা আছে আছেনে ঘৰত তেওঁলোকে অঁ মাতি দিয়কচোন এইটো বাবু কোনটো ডাঙৰ কোনটো সৰু ই ডাঙৰ কি স্কুল পঢ়ি আছে হা কলেজত বা বহুত ডাঙৰ হ'ল দেখোন ছোৱালীটো তেতিয়াহ'লে না এইফালে বাবু এইটো ঠিকে আছে কোনটো স্কুলত পঢ়ি আছে মান্দাকাটা হাইস্কুলত তুমি অঁ বেজেৰা আঞ্চলিকত বহুত কষ্টত পঢ়িব লগা হা ভাড়াটো দিব নোৱাৰে সেইটোৰ কাৰণে বন্ধও আছে এতিয়া তাৰমানে ভাড়াটো এই কি বুলি কয় টং কিবা এনেকুৱা গাড়ীতহে যায় সেইখিনিতো কিমান লয় এইখিনি আপডাউনটো কিমান লয় 40 টকা আপডাউন 40 হ'লে তোমালোকৰ 50 টকা প্ৰয়োজন আছে অঁ 100 টকা খোৱা লোৱা 100 টকা হ'লে 3000 টকা প্ৰয়োজন আছে ইয়াতে মানে বহুত দুখৰ কথা এটা ইফালে হাজবেণ্ডো আপোনাৰ হাজবেণ্ডো ইমান কামটো কৰিব নোৱাৰে আপুনি কিবাকে হাজিৰা নজিৰা কৰি পেলাই কিবাকে জীৱনটো পাৰ কৰি আছে আৰু আপোনালোকে পঢ়াটো নিদিব না এতিয়া কিমান দিন হৈ গ'ল পঢ়া 3 মাহ হ'লেতো একো নহয় বাৰু আৰু যাব পাৰিব ভালকৈ কথা পাতিলে এতিয়া অলপ চেষ্টা কৰিব চৰকাৰৰ ফালৰ পৰা কিবা সাহায্যবিলাক একো নাই এতিয়া বহুত দুখৰ কথা এতিয়া চাওক এই ঘৰ দুৱাৰ মানুহ এনেকুৱা জীৱন যাপন হৈ আছে এতিয়া মানে চৰকাৰৰ পৰা একো পোৱা নাই বুলি ক'লে এতিয়া অস্বীকাৰটো কৰা নাই হয়নে নহয় এতিয়া কেমেৰাৰ আগত মই দেখাই দিছোঁ ঘৰ দুৱাৰবিলাক কেনেকুৱা আছে এতিয়া এই বেৰাবিলাক কেনেকুৱা এয়া প্লাষ্টিকৰ এনেকুৱা বান্ধি থৈ দিছে মানে বহুত দুখৰ কথা এতিয়া ছাপোৰ্ট কৰিব আৰু এই লোকৰ কাৰণে অলপ চিন্তা কৰিব মানৱতা খাতিৰ ৰাখিব লাগে মানুহে মানুহক চিন্তা কৰিব লাগে কাৰণ ইমান দুখৰ কথা এতিয়া মাইনা উঠি অহা ছোৱালী হয় তেখেতৰ কলেজ এতিয়া বন্ধ হৈ আছে এতিয়া মানে টকা পইচা নোহোৱাৰ কাৰণে এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা এটা পালিও বা চলিব পৰা কৰি এতিয়াতো কলেজত যাবৰ কাৰণে 3000 টকাটোতো আপোনালোকৰ বহুত প্ৰয়োজন হৈ আছে হয়নে নহয় এতিয়া কেনেকৈ সেই পইচাটো আনিব পাৰি হয়নে নহয় সেইটো অলপ চিন্তা কৰিব আৰু চিন্তা কৰি চাম কেনেকৈ কি কৰিব পাৰোঁ নহয় জানো সেইটোৰ কাৰণে আজি মানে এনেকুৱা ভাল দিনত আহি পালোঁ যে এনেকুৱা মই ভাবাই নাছিলোঁ এতিয়া আমাৰ এনেকুৱা ওচৰে পাঁজৰে এনেকুৱা হৈ আছে মানুহ আছে বুলি মই ভবা নাছিলোঁ তথাপিও চিন্তা কৰিব নালাগে কিবা এটা হৈ যাব এতিয়া তুমি পঢ়াটো এৰি নিদিব এতিয়া মানে চাওক আমি এতিয়া যিমানখিনি আমি দেখা পাই আছোঁ এতিয়া মানে দুখীয়া দৰিদ্ৰবিলাকৰ বহুত ভাল শিক্ষা দীক্ষা পাই আছে আৰু পৰীক্ষা ৰিজাল্টবিলাকো বহুত ভাল পায় এতিয়া ছেকেণ্ড ডিভিজন পাইছে এতিয়া বহুত ভালে কথা এতিয়া কষ্ট মষ্ট কৰি হ'লেও আপুনি অকণমান হ'লেও চাই দিব কাৰণ ৰেগুলাৰ যাব নোৱাৰিলেও মাজে সময় হ'লেও নাই মাজে সময় হ'লেও এতিয়া কিবাকে হেৰাই দিয়ক আৰু পৰীক্ষা কলেজত ৰেগুলাৰ যাব নোৱাৰিলেও কথা নাই ঘৰত যদি ভালকৈ ষ্টাডি কৰে আৰু পৰীক্ষাটো যদি লিখিব পাৰে মন দিলে কিবা এটা নহয় কিবা এটা ভাল দিন আহিব আপোনালোকৰ সেইটোৰ কাৰণে কেমেৰাৰ আগত কিবা অনুৰোধ জনাব নেকি চৰকাৰক কিবা ক'ব নেকি চৰকাৰে যদি কিবা সাহায্য দিয়ে তেতিয়াহ'লে ল'ম আৰু অঁ
সেইটো কাৰণে চৰকাৰে চাব ইয়াতে মোৰ ভিডিঅ' আৰু ব্লগ যিমান চাই আছে বেছিকৈ শ্বেয়াৰ কৰিব, কাৰণ এওঁলোকৰ কাৰণে। আৰু এই বাবু আৰু মাইনাটোক চাব লাগে। এতিয়া বাইদেউ হাততো বয়স হৈ গ'ল, লাহে লাহে এতিয়া উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে আমি চিন্তা কৰিব লাগে, তেওঁবিলাকক কিবা এটা সহায় কৰক। মোৰ ফালৰ পৰা এইখিনি অনুৰোধ।